বা নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মই অন্য এটা ভিডিঅ'লৈ। মই আজি আপোনালোকে চাই আছে RJS Vlogs অফিচিয়েল। বহুত দিন হৈ গ'ল ভিডিঅ' আপলোড কৰা নাই। আপোনালোকে আজিকালি লং ভিডিঅ' চাব নিবিচাৰে, চব শ্বৰ্টছতে আজিকালি চব মানুহ ব্যস্ত, সেইটো কাৰণে লং ভিডিঅ' নিদিয়াই হ'লোঁ আজিকালি। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰতে। আজি আমাৰ কি আছিলে জানো, কৰ্মশালা। আজি আমাৰ কৰ্মশালা সামৰণি অনুষ্ঠান আছিল। তো সামৰণি অনুষ্ঠানৰ কাৰণে আজি ৰাস্তাতে ব্লগটো বনাম বুলি ভাবিছিলোঁ ঘৰৰ পৰা, কিন্তু অৱস্থা দেখাই চাই লওক স্কুটিৰ অৱস্থা। এয়া এগালমান বস্তু লৈ আনিছোঁ। বাকী আমাৰ অনামিকা বাইদেউ, তেওঁৰ হাততো এয়া কিমান কিবা কিবি, তো তাৰ কাৰণে আৰু ঘৰত ব্লগটো বনাব নোৱাৰিলোঁ আৰু তাকে সেইটো কাৰণে এতিয়া স্কুল আহি পোৱাৰ পিছতহে আৰম্ভ কৰিছোঁ ব্লগটো। বাকী চাই থাকিব যে কিখিনি কৰালোঁ কৰ্মশালাত আমি সকলোৱে। আজি ল'ৰা ছোৱালীখিনিয়ে পাৰফৰ্মেঞ্চ কৰিব, যদি ভাল লাগে কমেণ্টত জনাব। আৰু মই অনামিকাক মই চিনাকিটো কৰাই দিওঁ আপোনালোকে। তেওঁ কিবা ক'ব বুলি কৈছে, তেওঁ শুনি লওক তেওঁ কি কয়। ইমান নলগাব বাৰু। মই কি ক'ম, এইটো স্কুলত হ'ব আমাৰ কৰ্মশালাটো। আমি তাতে প্ৰেক্টিছ কৰাই আছিলোঁ আৰু ছাৰ বাইদেউহঁত আহিব। আমি বৰ্তমান মানে আহি পাই গ'লোঁ, 2টা বজাৰ পৰা হ'ব। এই অৱস্থা দেখিছে আমাৰ স্কুটি, দেখিছে ইয়াক কিবা কিমান কিবা দিয়া আমিবিলাক আমাৰ অৱস্থাই নাই। অলপ ভাবিছিলোঁ ষ্টাইল কৰি আহিম বুলি, কিন্তু অৱস্থা নাই। ইয়াৰ ষ্টাইলৰ এই অৱস্থা ধূলি খাই খাই আহিছোঁ, ক'লা হৈ গৈছে একদম পুৰা। বাকী চাই থাকক, দেখাই থাকিম ভিডিঅ'টো। আৰু যদি ভাল পায় ভিডিঅ'টো চাই চেম তেনেকৈ আগৰ নিচিনা যি মন আছে কৰি দিব আপোনালোকক। বাকী চাই থাকক। চাহ বেয়া হৈ গৈছে, ষ্টেজ ঠিক কৰোঁতে কৰোঁতে, কাৰ্পেট পাৰোঁতে এয়া ডান্স কৰিব আহিছে, সিহঁতেও কাম কৰি আছে। মুঠতে ভালকৈ নাচিম। এইটো আহিছে মাত্ৰ, ড্ৰেছ চেছ পিন্ধা নাই যে, ড্ৰেছ ক'ত? অঁ এইটো আছে, অলপ আছে মানে মাথাটো, ড্ৰেছটো লৈ আহিছে। এয়া আমাৰ ফাইনেল লুক, মানুহৰ ক্ষতি। এয়া ছাৰৰ অৱস্থা, আৰু এয়া মোৰ অৱস্থা। মই আহি পেলাই মুখখন ধুই দিলোঁ, এনেই ষ্টাইল কৰি আহিছিলোঁ এনেই। ইয়াত বহুত ধুনীয়া হাৱা মাৰি থাকে, দেখিছেনে ভিউটো বেক চাইডৰ। একো ক'বলৈ মোৰ মন যোৱা নাই, সেইকাৰণে মই খালী কেমেৰা ঘূৰাই আছোঁ। ল'ৰা ছোৱালীৰ অৱস্থা বেয়া হৈ গৈছে। জিনু বাইদেউ আহি গ'ল, কিন্তু এতিয়ালৈকে আমাৰ ছাৰ মেম অহা নাই। চবেই আপত্তি জনাই আছে, দেখিছে মেইন লুকটো কি ধুনীয়া লাগিছে। আৰু আমাৰ ইয়াৰ অৱস্থা আমি বহি আছোঁ, তেতিয়া ছাৰ মেম আহিব, তেতিয়াহে ভাল লাগিব। আৰু এইফালে ছাৰ, ৰাজীৱ ছাৰ নুশুনে কেলে এইফালে দাদাই দি থাকক, ছাৰ মেম অহাই নাই। আমাৰ পৰিস্মিতা মেম আৰু হিৰক পৰা ছাৰক মন্ত্ৰীপ্ৰদান কৰিবলৈ অনুৰোধ জনাওঁ। আমাৰ মেমে নৃত্য কৰিবলৈ ওলাইছে মঞ্চ মুকলি। চেক বুজোৱা মানুহটো ভাল নহয়, মোবাইল হেঙাই দিছে। তেওঁলোকে দেৰি কৰিছে, এওঁলোকে দেৰিকৈ আহিছে আজি। মই আগৰ মাইক্ৰফোনটো মেমক দি আছোঁ, বাকীখিনি কাৰ্যসূচী চলাই লৈ যাম। আমাৰ প্ৰথমটো অনুষ্ঠান আৰম্ভ হ'ল, মেমে গাই আছে। এয়া ৰাজু ছাৰ আহি গ'ল। আমাৰ 2 নম্বৰখন নৃত্য অনুষ্ঠান তাকে ব্লগ বনোৱা মানুহে চব পাহৰি গ'ল। এই ভাৰ্গৱী যাবগৈ বুলি বন্দিতাৰ দুখ, এয়াও হয় আমাৰ।
চাহ খাবলৈ কাৰণে লঘু আহাৰ ময়ো আহিছোঁ লগতে ৰাজীৱে ব্লগ কৰিবলৈ পাহৰি গ'ল মই কৰি আছোঁ ৰাজীৱা চেনেলত দিব সেয়া অৱস্থা চোৱা বা আৰ্য বুলিয়ে ক'ব লাগিব তেতিয়া চাইনটো মাৰিব দিছোঁ তেতিয়া কৈছে কি বোলে নাই ৰাজীৱে মাৰিব এইটো চোৱা চোৱা মাছুম চেহেৰা